নমস্কাৰ আজি আমি আহিলো কেণ্টিনলৈ ঘৰুৱা বজাৰ কৰিবলৈ মই মানে আজি অকমান দেখুৱালো দে আমি মানে কেণ্টিনলৈ আহো যদিও ভিডিঅ' কৰা নহয় তাত মানে ভিডিঅ' এলাও নাই সেইবাবে ঘৰলৈ অনাৰ পাছতে আপোনালোকক অকমান দেখাওচোন আহক বহুত দিনৰ পৰা বটল এটা লম বুলি ভাবি আছিলো এইটো আজি কেণ্টিনত পাই গলো কোৱালিটিও ভাল হয় আৰু মোৰ দেখিবলৈও ভাল লাগিলে সেইটো কাৰণে লৈ ললো আৰু এইখিনি আমাৰ ঘৰৰে প্ৰয়োজনীয় বস্তু এই যে নভা গাখীৰৰ পেকেটটো বহুত ভাল পায়স বনাবলৈও বহুত ভাল এয়া ললো হাৰপিক পপকৰ্ন ব্ৰাছ ললো আৰু মই যে মিঠা খাই খুবেই ভাল পাওঁ সেইটো কাৰণে ৰেডিমেড ভাৰ্মিচিলি ক্ষীৰ আৰু বিস্কুটো লৈ ললো আৰু লগতে চানাও দুটা ললো এটা লৈছো পদিনা ফ্লেভাৰৰ খাবলৈ কিন্তু খুবেই ভাল আৰু এফালে লৈছো সেৱৈ এই নভা গাখীৰটোৰ লগত খাবলৈ খুব ভাল লাগে আৰু এই সিক্ৰেট পাৰফিউমৰ গোন্ধটো মই খুবেই ভাল পাওঁ আপোনালোকে বাৰু ভাল পায়নে এই এক্সটো আমি প্ৰথমবাৰ ব্যৱহাৰ কৰিছো ইমান ভাল পাইছো নহয় বাচনবোৰ মানে খুব সোনকালেই চাফা হৈ যায় কেণ্টিনত এটা মাহত এটা নিৰ্দিষ্ট পৰিমাণৰ পইচাৰ বজাৰ কৰিব পাৰি 1 তাৰিখে আকৌ ৰিনিউ হয় সেয়েহে আমি মাহেকীয়া বজাৰখিনি কম মূল্যতে কৰি আহোঁ গৰমত এই ছানস্ক্ৰীনটো আৰু শাৱাৰ জেলটো ব্যৱহাৰ কৰিব পাৰে শাৱাৰ জেলটো সনাৰ পিছত গাটো একদম ফ্ৰেছ লাগি থাকে আৰু গোন্ধও খুবেই ধুনীয়া হয় আপোনালোকে হয়তো ভাবিছে যে আমি কেণ্টিনখন কেনেকৈ পাওঁ আমাৰ পাপাজী আৰ্মিৰ বাবে আমি কেণ্টিনখন পাওঁ এই মাহৰ ঘৰুৱা বজাৰ আছিল এইখিনিয়ে আৰু লগতে আনিলোঁ 2খন টুল মিল্টনৰ হয় কোৱালিটি যথেষ্ট ভাল আৰু এখনত মাত্ৰ 250 টকাহে লৈছে আৰু এইকেইখন টুল মোৰ আকৌ পিংক কালাৰটো বহুত ভাল লাগে সেইটো কাৰণে মই পিংক কালাৰে আনিলোঁ টুল দুখন আৰু লগতে আনিলোঁ এখন মহ মৰা আৰু সেইখনেও পিংক কালাৰে আনিলোঁ আৰু মই আপোনালোকক এতিয়া দেখাম মই জুৱেলাৰী কি কিনিলোঁ এইখিনি কিনিলোঁ আফুৱাৰ পৰা যি কেণ্টিনৰ কাষতে থাকে মানে আৰ্মি কেম্পাছৰ ভিতৰতে থাকে এইখিনি কিনিলোঁ ব্ৰেচলেট এইডাল বায়ে কিনিছে 195কৈ লৈছে এইডাল লৈছে বায়ে পিন্ধিও দেখাইছে ইমান যে ধুনীয়া ব্ৰেচলেটডাল আৰু এইডাল লৈছোঁ মই 95কৈ লৈছে এইডাল বায়ে পিন্ধিও দেখাইছে ইমান ধুনীয়া হয় এনেকৈ খুলিবও পাৰে আৰু লগতে মেটেলৰ ফুলি দুযোৰো আছে এযোৰ মই লৈছোঁ এযোৰ বায়ে লৈছে 70কৈ লৈছে লগতে ল'লোঁ 2টা লিপষ্টিক এটা মোৰ আৰু এটা বাৰ আৰু ডাইনিঙত পাৰিবলৈ ল'লোঁ এখন 6 ছিটাৰৰ হয় ইমান ধুনীয়া আপোনালোকৰ বাৰু ভাল লাগিছেনে দামটো হ'ল 790 লগতে আফুৱাৰ পৰা এটা ঘড়ীও ল'লোঁ আৰু মাৰ কাৰণে এযোৰ ধুনীয়া চুইদাৰো ল'লোঁ মায়ে সাধাৰণতে নিপিন্ধে কিন্তু কাপোৰটোও ভাল আৰু দেখিবলৈও ভাল লাগিলে সেইটো কাৰণে আমি জোৰ কৰিলোঁ কাৰণে মায়ে লৈ ল'লে আৰু মাক যে আমাৰ ইমান ধুনীয়া লাগিছে আপোনালোকৰ বাৰু ভাল লাগিছেনে এইকেইযোৰ দেখাবলৈ পাহৰিছিলে ফুলিকেইযোৰ এযোৰ লৈছোঁ মই আৰু এযোৰ লৈছে বায়ে আৰু ক্ৰিষ্টেলটো চাওকচোন ইমান জিলিকিছে ইমান ধুনীয়া হয় আৰু লগতে ঘৰত পিন্ধিবলৈ ল'লোঁ দুযোৰকৈ ফুলি এযোৰ বা আৰু এযোৰ মোৰ 20হে লৈছে মাত্ৰ আৰু এযোৰ মালৈ ল'লোঁ